জুবিনদা, আই লাভ ইউ, আই মিছ ইউ। মই জীৱিত অৱস্থাটো কৈছিলোঁ, এতিয়া জীৱিত নাই বুলি কৈ আছে চবে, তথাপি কম। মই কালিলৈকে নামানো, কালি নহয়, আপোনাক জ্বলাই দিব নোৱাৰে মই জানো, এতিয়ালৈকে নামানো। প্লিজ মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্লিজ। জুবিনদা যেনেকৈ কৈছিলে মোক জ্বলাই নিদিব, জ্বলাই নিদিয়াকৈ ৰাখিব পাৰে যদি ৰাখি দিয়ক প্লিজ। মই এনেকৈ ভিডিঅ' আৰু লাইভ নাহোঁ। আজি মই বিশেষ অশান্তি পাই আছোঁ কাৰণে মই শান্তিত নাই কাৰণে আছোঁ, ক'বলৈ লৈছোঁ বহুত কথা ক'ম। 2013 পৰা মই জুবিনদাক যি পাইছোঁ, মোৰ লগত যি হৈছে মই ক'ম বহুত কথা। একদম ৰাইজে মনৰ কথা কৈ আছে, যিখিনিয়ে বুজি পাইছে। এই দালাল, এই চামচা, এই নটংগী এতিয়াও আছে কেইজনমান, যিকেইটা ফকাচত আহিছে এইকেইটাতো হয়েই, মানুহে ৰাইজে কৈছে যেতিয়া। আৰু ওলাব। এইকেইটা অকণমান তলৰ খাপৰটো, এইকেইটা ঘাগু হৈ গৈছে। কথাটো হ'ল, মই বিশেষ কাৰণত লেডিজ প্ৰব্লেম, 7 দিন যেনেকৈ মন্দিৰত যাব নোৱাৰি, এনেকৈ ধূপ চাকি জ্বলাব নোৱাৰোঁ কাৰণে মই জুবিনদাতে যাব পৰা নাই, বাট মোৰ ঘৰত থাকিও শান্তিত নাই। কিন্তু এই জুবিনদাক যিকেইটাই লৈ গৈছে, যেনেকৈ লৈ গৈছে এনেকৈ আনি দিব লাগে, আমাক লাগিছিলে। মই এজনক অলপ কমকৈ পাইছোঁ, সাক্ষাৎ হোৱা নাই, যিজন বিখ্যাত নাম ওলাই আছে, বাকী পাইছোঁ মই। ঠিকেই কৈছে মানুহে, আৰু যিখিনি মানুহে স্বাৰ্থ নোহোৱাকৈ জুবিনদাক ভাল পায় সেইখিনিও বুজি পাইছে। আৰু মই নিজেও, মই জুবিনদাক 2 বছৰমানৰ পৰা ট'টেলি আঁতৰি জুবিনদাৰ পৰা আছোঁ আৰু এভইড কৰিছোঁ। একমাত্ৰ এই মক্কেল, দালালি, ফটুৱা, থাৰ্ড ক্লাছ কিছুমানৰ কাৰণে, য'ত সাঙুৰ খুৱাই ল'লে ৱাইফকো, য'ত মোৰ কথা কৈ মোৰ না কামত মোক প্ৰব্লেম কৰা নাই, নে ক'ত কি কৰা নাই, আৰু দেখাত নাই কিন্তু তলে কৰিছে। মই বাৰু একো নহয়, সৰু সুৰা এক্টৰ বা সৰু সুৰা এক্ট্ৰেছ, অভিনেত্ৰী। যিখিনি মানুহে জানে, অলপ চলপ জানে, ইমান নাজানে। যিখিনি জানে মৰম দিছে, মোৰো চিৰিয়েলৰ হেৰিৰ পৰা বহুত হেৰি পাইছোঁ। মই চিনেমাৰ পৰা আহিছিলোঁ, এনেকৈ আহোঁতে মই চুইমিঙৰ কষ্টিউম এটা হেৰি কৰিছিলোঁ, পিন্ধি পেলাই গানৰ হেৰি কৰোঁতে জুবিনদাক সিহঁতে লগাই পেলাই জুবিনদাৰ লগত মোক কাজিয়া লগাই দিছিলে অলপ। তথাপি জুবিনদা জানে জুবিনদাক মই কিমান ভাল পাওঁ। জুবিনদাই আকৌ মোৰ লগত সহজভাৱে হেৰি কৰে, ময়ো পাতোঁ, চব একে থাকিলে বহুত কথা, মই এতিয়া কৈ শেষ কৰিব নোৱাৰিম। মোৰ ক'ৰ পৰা ক'ম, কি ক'ম এনেকুৱা লাগিছে। মানুহে মই তেতিয়া গুৱাহাটীও অহা নাই, তাৰপিছত নেক্সট বছৰ আহিছোঁ 2013। মই কিবা কাম লৈ কিবা পাতিব আহোঁতে জুবিনদাই, যিজন মানুহে মানে জবৰদস্তি মোক ভাত খুৱাই, মানে মই কৈছোঁ মই ভাত খাবলৈ অহা নাই, মই অভিনয় যিহেতু ভাল পাওঁ, অভিনয় এৰি মই থাকিব নোৱাৰা, আজি 11-12 বছৰে সেইটো কৰিয়ে আছোঁ চলি। তো জবৰদস্তি খোৱালে, মই এইফালে ঘূৰি যাব লাগে, অকণমান টাইম আছে হাতত, মই একো চিন নাপাওঁ তেতিয়া, এইটো টাইমত ভালকৈ। ছোৱালী অকলে, ইমান এটা সাহস নাই, ঘৰৰ ছাপোৰ্ট নাছিলে, কোনোফালে ছাপোৰ্ট নাই, অকলে। একমাত্ৰ জুবিনদাক এবাৰ লগ পোৱাৰ পিছতে মই ভাবিলোঁ, আহি কথাবিলাক পাতোঁ, কেনেকৈ কি কৰোঁ, ক'ৰ পৰা কি কৰোঁ, চব কথা পাতিলোঁ, মনৰ কথা। জুবিনদাও লাহে অলপ বুজি পালে। তাৰপিছত গুৱাহাটী আহিলোঁৱে, অহাৰ পিছতো চিনেমাৰ পৰা ষ্টাৰ্ট কৰোঁতে মোৰ গান এটা কণ্ট্ৰভাৰ্চি হৈছিলে অকণমান, ডুডু ডুবাই বুলি চিনেমা এটা। তাৰে আমাৰ কেইজন মানুহ, যিকেইজন টাইম পাছৰ কাৰণে আহে আমাৰ লাইনতো, অভিনয় জগতখনত, সংগীত জগত হওক,
কালচাৰেল লাইনটোত। সেনেকুৱা ব্যক্তি কিছুমান আৰু এনেই থকা কিছুমান বদমাচি কৰি জুবিনদাৰ আশে পাশে জুবিনদাৰ লগতে যি কৰি থাকে সিহঁতে লগাই দিলে কিবা কিবি উল্টা পুল্টা মোৰ কথা। তাৰপিছত সেইটো লৈও কিবা কিবি হ'ল, জুবিনে ক'লে ময়ো কিবা কিবি ক'লোঁ। তাৰপিছত ভাবিলোঁ চৰি কওঁ নেকি, নক'লোঁ। দাদাটো কেনেকুৱা জানে চবে, ইমান ভাবি নাথাকে, এইবিলাক হেৰি নকৰে। তাৰপিছত এইবিলাকো গ'ল। এইবিলাক যোৱাৰ পিছত মই অপেন গৈ যেতিয়াই পাওঁ দাদাক দাদা আই লাভ ইউ বুলি কৈ, জুবিনদা আই লাভ ইউ বুলি কৈ মই এনেকৈ সাবতি ধৰোঁ, হাক কৰোঁ। তো এই বস্তুটো মই নাজানিছিলোঁ, মানে বেয়াত পৰিব কোনোবাৰ ৱাইফ থাকিলে কিবা থাকিলে, কাৰণ দাদা চবৰ, জুবিনদা চবৰ কাৰণে ন। জুবিনদাৰ যিহেতু চবৰ লগত একচুৱেলি ফ্ৰীলি অলপ হেৰি কৰিব লগা হয়, ইমান ভাবি থকা নাই, মানে সেই বস্তুবিলাক লৈও হেৰি কৰিছে। তাৰপিছত মই কিবা কথা পাতিব আহিলেও ছোৱালী মানুহ কিমান বদনাম কৰেতো জানেই, যেতিয়া তেতিয়া ৰৈ থাকোঁ। জুবিনদাকতো ইমান সহজে নাপায় ন, এই মুম্বাই এই অসমৰ চুকে কোণে, গুৱাহাটীতেতো ৰৈ নাথাকে, চব পিনে প্ৰগ্ৰেমত থাকে, কিবা কৰি থাকে, কামত থাকে। যেতিয়া পাওঁ তেতিয়াই এনেকুৱা বহুত হেৰি আছে, মই অকণমান কণ্টেক্ট কৰি থাকিছিলোঁ বা লগ কৰোঁ বা লগ পাওঁ, কথা পাতোঁ। দাদাক কওঁ কেতিয়াবা, দাদা কাম দেখোন হেৰি নহয়, ইমান ঠগ খায়ে আছোঁ, ঠগ খায়ে থাকিল কাম এনেকৈ। দাদাই মোক কয়, আৰু ঐশ্বৰ্যা ৰায় আৰু মৃদুলা বৰুৱাও ঠগ খাইছিলে। তাৰমানে দাদাৰ অৰ্থটো আছিলে এনেকুৱা যে ঠগ খাইছা, ভাল বেয়াটো থাকিবই, বেয়াটোকে যদি হেৰি কৰি থাকোঁ কেনেকৈ আগবাঢ়ি কাম কৰিবি। ঠগটো চবেই খাই কিবা নহয় কিবা ক্ষেত্ৰত। কিন্তু মই অলপ অকলে মানে অসহায় টাইপ আছিলোঁ। মোৰ গডফাদাৰ নাই, মোৰ লাইনটোত মোৰ বেকগ্ৰাউণ্ড নাই, কোনো হেৰি নাই। তো মই কেনেকৈ হেৰি কৰিছোঁ মই জানো। মোৰ কামটো এৰি মই থাকিব নোৱাৰোঁ, বহুত চেক্ৰিফাইচ কৰিছোঁ, বহুত কিবা কিবি। তো ইয়াত বহুত লেবেল, বহুত অহংকাৰ, চব লাইনতে আমাৰ হেৰি হওক, চবেইতো একো জুবিনদাৰ নিচিনা নহয়। দুই এজন আছে ভাল। তো জুবিনদাই যি কয় ইমান টাইমো নাপায়, দুই এষাৰমান ক'ব, ইমান সাহস দি কয় আৰু ইমান নিজৰ নিচিনা কয়। সেইটো কাৰণে সেইখিনি শুনিয়ে বহুত মাহলৈকে থাকোঁ, সেইটো হেৰিতে থাকোঁ, বা মই নিজৰ পৰাও হেৰি কৰোঁ। তাৰপিছত মই অভিনয়ৰ ভাল ষ্টুডেণ্ট তেতিয়া প্ৰথম হেৰিতে, আজি হ'ল 10 বছৰ মানে হয় আৰু 8-10 বছৰ। মোৰ চাৰ্টিফিকেটো হেৰি আছে, নিজৰ কষ্টৰে শিকা, নিজৰ কষ্টৰ পইচাৰে। তেতিয়া মই ষ্ট্ৰাগল কৰিছোঁ, মই কোনো হেৰিৰ পৰা অহা নাই, মই জিৰ'ৰ পৰা হেৰি কৰি থকা। তো মোৰ এটা কাম মোক দিয়া নাই, মই এইবিলাকো এতিয়া নকওঁ, মই নিজে কৰিছোঁ, যি কৰিবলৈ কৰিছোঁ। কিন্তু তাত থকা এতিয়াও আছে যিকেইটা 2-4টা মক্কেলকেইটা ফ'কাছত অহা নাই, মানুহ গম নাপাব ইমান সোনকালে, পিছলৈহে গম পাব। সিহঁতে আঁতৰাই পঠালে, বুদ্ধি কৰি, এইটো কৰি সেইটো কৰি। নিজৰ যেতিয়া মানুহজনীক লগাই দিব, নিশ্চয় হেৰি থাকিব, তেতিয়াহ'লে অলপ নহ'লে হেৰি হ'বই। কিন্তু মই কোনো সেনেকুৱা স্বাৰ্থত হেৰি কৰা নাছিলোঁ। ক'ব নোৱাৰাকৈ বেলেগ ধৰণৰ ভাল পোৱা আছিলে। আৰু সেইটো কাৰণে মই ভাবিলোঁ যে মোৰ কাৰণে কাৰো একো হেৰি নহওক, মই ইমান একো কৰাই নাই, যিহেতু ইমান মানুহে, ইমান ছোৱালী চব লগ হৈ থাকে, ময়ে নাথাকোঁ, কমকৈ থাকোঁ। তাৰপিছতো মোকে টাৰ্গেট কৰা হৈছেতো ভাবিলোঁ নাই, এনেকৈতো নহ'ব, নিজে কষ্ট কৰি যি আছে হেৰি কৰিম। তাৰপিছত দাদাও কৈছিলে যে এনেকুৱা বেয়া সময়ত আহিছ কাম কৰিব, অসমীয়া হেৰিৰ এতিয়া হেৰি নাই, একো নাই, কিন্তু কষ্ট কৰিবি, ঠিকছে কাম কৰিবি, কষ্ট কৰিলেতো কৰিবই লাগিব, বহুত কষ্ট কৰি কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব বহুত। সেইখিনি সেইটো সদায় ৰাখিছোঁ মনত যে ঠিকে আছে, কিয় হেৰি নহ'ব। আৰু সেই অসমীয়া চিনেমা চলক বুলিয়ে অকণমান নাজানো, মই ভাবিছিলোঁ বেলেগ হেৰি চাই ইয়াতে অকণমান এক্সট্ৰা হেৰি পালে কিজানি অসমতো চাব, সেইটো কাৰণে মই কাম সেনেকৈ হেৰি কৰিছিলোঁ। সেইবিলাক যিবিলাক লৈ কণ্ট্ৰভাৰ্চি গৈছিলে অলপ, এইবিলাকো গ'ল, চব বাদ দিলোঁ। চিৰিয়েল এনেকৈ থাকিলোঁ। তাৰপিছত এনেকৈ বহুত কিবাকিবি গ'ল। আৰু দাদা ইমানেই ধনী, দুখীয়া, চুপাৰষ্টাৰ এইবিলাক নাই, ইমানেই হেৰি, মই ইমান কম দামী এটা বস্তু, এটা ডিঙিত পিন্ধা এটা সৰু গিফ্ট দিছিলোঁ, সেইটো লগে লগে ইমান ধুনীয়াকৈ পিন্ধিছে নহয়, ইমান দামী মানুহজন, ইমান
মইতো ক'ব নালাগে, চবেই জানে, মোতকেও হয়তো বহুত হেৰি কৰা মানুহ আছে, একদম ইমান মানুহ আজি নহ'লেতো এনেকৈ হেৰি নকৰে, কিন্তু মোৰো এটা পাৰ্ট, এটা লাইফত আজি বহুত বছৰৰ পৰা দুখ এটা কঢ়িয়াই আছোঁ মোৰ। তাৰপিছত এতিয়া খা, এই যিকেইটা আছে সেইকেইটা খাবি ৰ, বিৰাট হেৰি কৰিছে, কাৰণ তহঁত কেতিয়াও জুবিন গাৰ্গ নহয়, জুবিন দাৰ মন মগজু অন্তৰ যিটো আছে সেইটো তহঁতে নহয়েই, কোনো নহয়, জুৰুৱা এটা হ'লেও নহয়। গতিকে জুৰুৱা যদি থাকিল হয় তথাপি নহ'ল হয়। তো ভাবিছা তহঁত কোন? তহঁত একো নহয়, ইয়াত ফালি থাক, তহঁতে ইয়াত দেখাই থাক এনেই, মানে একদম এনেই হেৰি কৰি। মোৰ নিচিনা যোনে বিনা স্বাৰ্থত ভাল পায় তাক বুজি কেতিয়াও নাপায়, তাক অপমান কৰাহে হয়। মোৰ দেউতা যেতিয়া আহিছিল মই আহিব পৰা নাছিলোঁ, অলপ সৰু আছিলোঁ, এতিয়া গুৱাহাটী অহা নাই। আৰু এনেও আই চি ইউত আহে, মোৰ কোনোদিন মোৰ শক্তি নাই আই চি ইউত মানুহ চোৱা বা হেৰি, মই ভয় কৰোঁ, মানে বেয়া লাগে, চব বস্তু বেয়া লাগি যায়, দুখ লাগে। তাৰপিছত মই জুবিন দাটোত কেনেকৈ সাহস পাইছিলোঁ মই নাজানো, মই কিবা হোৱা বুলি ৰাতিপুৱাই দৌৰি গৈছোঁ, মৰ্ণিং একদম পোহৰ হোৱাৰ লগে লগে। সিদিনাও মোক কৈছে জুবিনদাৰ খাচ মানুহজনীয়ে যে নাছিল কোনো, খালি জয়দাৰ বৌ আছিলে বা তাতে কাম কৰে। তাৰপিছত মোক কোনে আৰু পাৰে, আই চি ইউলৈকে দৌৰি গৈছোঁ, মই দৌৰি গৈ জুবিনদাক দেখিলোঁ, বহুত ইমানেই বেয়া লাগে। জুবিনদাৰ ইমান দামী মানুহটোক এখন ভাল ব্লেংকেট নাই যে, আহি যে আগতে আমাৰ ককা আটা এইবিলাকে যে এই যে এখন লেপ উৰিছিলে এনেকুৱা টাইপ দিছে। মই ভাবিছোঁ ইমান ষ্টাইলিছ মানুহজন, ইমান হেৰি ভাল পোৱা মানুহজন, এনেকুৱা এখন দিছে, চকুটো এনেকুৱা হেৰি ক'লা হৈ আছে। মই খালি গালত চুই পেলাই এনেকৈ হেৰি কৰিলোঁ। দাদাই কৈছে মোক অলপ শুব দে, মই অলপ শুওঁ দে হা, এনেকৈ কৈছোঁ, এনেকৈ ক'লে। মই ভাবিলোঁ ঠিকে আছে দে, আছে তেতিয়াহ'লে শুই দিব, তাৰপিছত ভাল হৈ যাব। আৰু আই চি ইউ হ'লেওতো মাত দিছে, এতিয়া চব ঠিক হ'ব। তাৰপিছত মোক আহি পেলাই কৈছে যে হাত ধুইছোঁ নে নাই, হাত ধুই চুইছোঁ নে নাই, হাত ধুইছে নে নাই, হাত ধুইছোঁ এনেকৈ এইবিলাক। তাতে হাত হেৰি কৰি যাম নেকি, এটলিষ্ট ধুব তাত হেৰি পোৱা নাই, কিন্তু হাতখন লেতেৰাকৈ যোৱা নাই, এইবিলাকতো আছে। এইবিলাক কথা হেৰি নহয় বাৰু, কিন্তু দুখ লাগিছে কাৰণে কৈছোঁ। আৰু এখন চিনেমা জুবিনদাই মোক লোৱা কথা আছিলে, কৈ থৈছিলে যে বেছিটো হেৰি কৰিব নোৱাৰোঁ, কিবা এটা হেৰি কৰি দি দিম, কাৰণ চিনেমাৰ হেৰিবিলাক অলপ বহুতে লগ হৈ পাতে, কিন্তু ষ্টেজ প্ৰগ্ৰেমকেইটা মই ডাইৰেক্ট ক'ব পাৰোঁ এনেকৈ। তো চিনেমাৰ কাৰণে মোক ক'লে তেতিয়া ঠিক আছে, মই পাৰ্টি চিন মই ড্ৰেছ এটা কিনি থওঁ নেকি, তেতিয়া মোৰ অকণমান শ্বুটিং হয়, ইমানো নহয়, মই কিবা কিবিকৈ মিলাই চলি থাকোঁ, মানে ড্ৰেছ এযোৰ এক্সট্ৰাকৈ ল'বলৈ হেৰি নাথাকে আৰু, মানে এটা কাম হৈ থাকিলে। আৰু আজি প্ৰথম চিনেমা ষ্টাৰ্ট কৰাৰ 2 নম্বৰ 3 নম্বৰখন মানত এনেকুৱা হৈছে মোৰ লগত। তেতিয়া মানে কৈছে যে আজি 10 বছৰে হয় আৰু 8 বছৰ হয়, আৰু যে হ'ব তোক ঠিক কিনি থবি, হ'ব। তাৰপিছত মই সুধিলোঁ এবাৰ, ভালকৈ চান্স নাপাওঁ, অলৰেডি লাহে লাহে এইবিলাক বহুত কিবা কিবি লৈ আঁতৰাই পঠাই আছে এনেকৈ, মানে মোক মানে মই একো বুলি নামাতোঁ, নকওঁ, যিমান যি হ'লে গিৰিয়েকৰ হেৰি ঘৈণীয়েকক লগালে, যিমানেই ডাঙৰ হেৰি নহ'লে উল্টা 10টা মানে লগাই পেলাই যদি নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে এনে লগ হৈ থাকে, তো প্ৰত্যেক ৱাইফে এনেকৈ ভাবিবই ন, এনেকৈ। মই অকল দুটা এটা ইম্পৰ্টেণ্ট কথা, এটা কিবা কথা আমাৰ হেৰি হৈছিলে কাৰণে মই ৰৈ থাকোঁ বা সাহস পাওঁ বা কিবা এটা হেৰি কাৰণেহে লগ কৰোঁ। আৰু এনেও এবাৰ লগ পালে ঠিক লাগে, আৰু এনেকুৱা লাগে যে আমাৰ চবফালে অ'কে আছে, চব ঠিক হৈ যাব। নাজানো, ঘৰৰে চবে যেনেকৈ ভাবে, ঘৰৰে এজন যেনেকৈ থাকে, যাৰ লগত চব ক'ব পাৰি বা হেৰি কৰিব পাৰি, এনেকুৱা টাইপ অকণমান মাজে মাজে হেৰি হৈ থাকে, যেতিয়াই লগ পাওঁ ফিল হয়। সেইটো কাৰণে দাদাৰ লগত চব কথা পাতি কৈ দিছিলোঁ, হেৰি কৰিছিলোঁ। দাদাৰ নিচিনা মানুহে মোক কৈছিল যে তই এটা পাগল। এইবিলাক কথা মনত পৰে, য'ত
আমি আমাৰ গোটেই গ্ৰুপ এদিন ক্লাছ কৰিব টাইম পোৱা নাছিলে কাৰণে গোটেই দিনটো বুলি আমাৰ গোটেই গ্ৰুপটোক ভাত খুৱাইছে, মাছ আনি ক্লাছ কৰাইছে আৰু বেলেগ মানুহ আনি। আৰু দাদাই জানে মই কোনো স্বাৰ্থলৈ ভাল পোৱা নাছিলোঁ, বেলেগে জানক নাজানক, মানে যিকেইটা চামচা আছে, যিকেইটা লগত আছে, আজি যিবিলাকে নিজৰ বুলি স্বীকৃতি পাইছে, কিন্তু দাদা অকল এজনৰ নহয়, চবৰে হয়। দাদাক বেছিকৈ বেয়া হেৰি কৰাবোৰো এই মোক আছে, এইবিলাকৰ পাপ লাগিব, বদনাম দিয়ে। পিছত দাদা চবফালে ঠিক থাকিল হয়। এই কিছুমান থাকে, এতিয়াতো টকা থকাবোৰ ওলাল আগত ফ্ৰণ্টত, নাথাকাবোৰ ভগৱানে দিব আৰু লাহে লাহে, পিছত লাহে লাহে নহয়, সোনকালে দিব। যিকেইটাই মোক অকণমান ইনডাইৰেক্টলি কিবা কিবি কৈ থাকে, উল্টা পুল্টাকৈ, যিটো বস্তু দাদাই সেই নকৰে, দাদাইতো যি পাতো ডাইৰেক্ট কয়, হেৰি কৰে। কিন্তু এটা কথা কৈ দিলোঁ, এটা কথা এইটো হেৰি কৰিবই লাগিব যে এক্সট্ৰা দালাল যাতে কোনো ব্যৱহাৰ নকৰে, মানে ছিংগাৰ হওক, কোনো অভিনেতা অভিনেত্ৰীৰ ক্ষেত্ৰত হওক, কোনোবা থিয়েটাৰত লাগে, চিনেমাত লাগে, ষ্টেজত লাগে, যিমান পাৰে ডাইৰেক্ট যাক বিচাৰিছে তেওঁৰ লগত পাতাটো জৰুৰী। মাজত কোনো হেৰি সোমাই পেলাই এইবিলাক চক্ৰান্ত চলাই লাভ নাই। যোনে বিনা স্বাৰ্থত কৰিব, বিনা বোলে এনেই পাতি দিছে, চিনাকিটো নাই, সেইটো বেলেগ কথা। কিন্তু ইয়াত কোনো ধৰণৰ আমাৰ সাংস্কৃতিক হেৰি দালালি কৰিব নোৱাৰে। তাৰে সকলো ৰাইজে আমাক ছাপোৰ্ট কৰক। এইবিলাক আমিও ভুক্তভোগী, মোতকৈ আৰু বহুতে আছে, মোতকৈ ডাঙৰ ডাঙৰ যিখিনি নাম হৈছে স্বনামধন্য, চবেই যাতে দাদা আৰু জুবিনদাৰ কথাটোতো গমেই পালে আপোনালোকে। তো এই বস্তুবিলাক হ'ব নালাগে, যোনে যেনেকৈ কৰি গৈছে কামখিনি শান্তিত কৰিব দিব লাগে। এতিয়া জুবিনদাৰটো এনেকুৱা নহয়, জুবিনদাক সেই তেতিয়াই কোনোবাই টাৰ্গেট লোৱা য'ত জংকীবাৰ এই ঘটনাটো হ'ল। গতিকে সেইকেইজন কেনেকৈ এনেকৈ আহিছে, আৰু বজোৱা চজোৱাকেইটাও আছে মোক অপমান কৰোঁতে, চুইমিং কষ্টিউম পিন্ধি যিটো গানৰ হেৰি কৰা, সেইবিলাক লৈ হেৰি কৰা। আৰে তেতিয়াতো মই কিবা এটা হেৰি কৰি মইতো সদায় সেই কামেই নকৰিলোঁ নহয়, মই চিৰিয়েলো কৰিলোঁ ন 18-19খন, সেইটোতো কোনেও নকয়, কোনেও নহয় মানে সিহঁতকেইটা কথা কৈছোঁ, যোনকেইটা মানে লগাই হেৰি কৰিলে। তো মই আজি 5 বছৰমানৰ পৰা অলপ হেৰি হৈ আছোঁ, তথাপিও অলপ লগ পাই থাকোঁ, কিবা কিবি অলপ চলপ মেছেজ, কিবা বেমাৰ হ'লে বেচেৰাও প্ৰায় ডিষ্টাৰ্ব দিওঁ, খবৰ লওঁ যে দাদাই ফোনটো নুঠালে, কেতিয়াবা মেছেজটো বহুত দেৰিকৈ ৰিপ্লাই দিয়ে, ঠিকে দিয়ে যে মই ভাল পাইছোঁ, ঠিকে আছোঁ এতিয়া। তথাপি বাকীখিনি সোধোঁ যে ঔষধ খাই দাও, এতিয়া ঠিকে আছে দাও, আনিছে নহয় দাও, আছে এনেকৈ কয় যে খাই আছে ঔষধ। সেইখিনি শুনাৰ পিছত মই শান্তি পাওঁ। যিজন ল'ৰা নিস্বাৰ্থভাৱে আছে, কি হ'ল সি বেচেৰা বহুত ভাল পায় কাৰণে আজি সি মোৰ 1 বছৰমান পিছতে আহা দাদা তাত থাকা, মই যেতিয়া লগ পাইছোঁ তেতিয়া অহা নাই, 13 চনত, সি 14 মানৰ পিছত আহিলে নেকি। তাক মই কামাখ্যাত এবাৰ নাচিছিলোঁ দাদাৰ লগত, কামাখ্যাবাৰ তাৰ ফিল্ডখনত, তাতেও তাক চিনি নাপায়, পটকৈ হেৰি কৰিব নিদিলে। মই কৈছোঁ দাদাৰ লগৰ হয়, মই কৈছোঁ, মোকো হেৰি কৰিছে, কিন্তু মোৰতো মেকআপ চেকআপ আছে কাৰণে অকণমান গম পাইছে। তাৰপিছত এইবিলাক বহুত কথা। তাৰপিছত মানে সি আজি ইমানখিনি কাম কৰি আছে নিস্বাৰ্থে, আজিও কৰি আছে দাদাৰে হেৰিখিনি, কি কয় তাক দেখি মোৰ বেছি বেয়া লাগিছে। সি সেই দূৰণিৰ পৰা একদম দাদাক চাই থাকি পেলাই আজি দাদাৰ লগত আছিলে। দাদাৰ এটা কাপোৰ সি হেৰি হৈ গ'লে সি পিন্ধিব পাৰে, দাদাৰ লগত আজি এসাঁজ সি খাব, দাদাক পানীগিলাচ সি দিব পাৰে, তাৰ কিমান বেয়া লাগিব। সি আজি আছে আৰু সি আগতো কৈছিলে যে কেতিয়াবা হেৰি হয়, কিন্তু দাদাৰ কাৰণে মই যাব নোৱাৰোঁ, দাদাৰ কাৰণেই মই আছোঁ, দাদাৰ কাৰণে আছোঁ। কেতিয়াবা চবৰে হয় ন, কেতিয়াবা মনোমালিন্য কিবা কিবি হ'লে সি মই সুধোঁ, তাক ডিষ্টাৰ্ব দিওঁ, বেচেৰা সুধোঁ যে ঠিক আছে নাই, সেনেকৈ থাকিছিল। কিন্তু 2 বছৰ অকণমান হেৰি হৈ আছে, তথাপি লগ পাওঁ মাজত ঘপকৈ কিবা এটা প্ৰগ্ৰামত, যোনটোত মোক কয় সেইটোত দাদাও কেতিয়াবা যায়, মই নাজানো, পিছত গম পাওঁ। তাৰপিছত সৰু সুৰা হ'লেও প্ৰগ্ৰেম, তাৰপিছত নৱগ্ৰহ শ্মশান, তাৰপিছত এনেকৈ কটকট, তাৰপিছত আৰু বহুত কথা। এটা অকণমান ভিডিঅ'টো শেষ কৰিব নোৱাৰি, ইমান বছৰৰ
মোক চকলেট দিছিলে এবাৰ জুৰোডত। ময়ে কৈছিলোঁ এইটো চকলেট ভাল লাগে, খাবি নেকি, ল এনেকৈ কিবা লৈ আছিলে। সেইটোৱে, বাকী কোনো স্বাৰ্থলৈ যোৱা নাছিলোঁ। মনত ৰাখিব, যিবিলাক মাইকালাল মক্কেলে লগ হৈ ঘৰলৈকে পৰিবাৰলৈকে এইবিলাক হেৰি কৰিছিলে, চব পাপ লাগিব। মইতো এনেই মন্দিৰত বহি দাদাই বহুত কথা লৈ কান্দো। মোৰ কামতো হেৰি পেলাইছে। চৰি, মোক বেয়া নাপাব, মই আৰু কিছুমান কথা ভালকৈ হেৰিত ক'ব পৰা নাই, মানে আছে আৰু, কিন্তু ৰাতি এদিন জবৰদস্তি ষ্টুডিঅ'ৰ ওপৰত গৈছে, আমি কলেজ তেতিয়া আছোঁ, দেউতা আছে, অলপ সময় আনিছিলোঁ। মানুহজন ইমান সহজ সৰল, মানে হেৰি ভাল মানুহবোৰক আঁতৰাইছিলি নহয়, মক্কেল হপাই। মোৰ নিচিনা আৰু আছে আপোনালোকে জানে, আৰু দাদা আছে এজন, বাইদেউ আছে, আৰু আছে, আৰু বহুত আছে, যিবিলাকে বিনা স্বাৰ্থত থাকিছিল ওচৰত, তেতিয়া আঁতৰা পঠাইছিলতো। এতিয়া খা তহঁতে, হা, উচিত শাস্তি পাবিয়ে। বজোৱাৰো আছে, আৰু আছে নাম বাৰু আজি নকওঁ, এদিন মোৰো টাইম আহিলে, অকাত আহিলে মই বস্তুবিলাক আৰু ক্লিয়াৰ ক'ব পাৰিম। মুঠৰ ওপৰত কোনো কালপ্ৰিট হাৰি যাব নালাগে। দ্বিতীয়বাৰ কাৰো লগত কোনো আৰ্টিষ্ট, কোনো কালচাৰেল, কোনো কষ্ট কৰি খোৱাৰ লগত যাতে গেম খেলিব চান্স নাপায়। 10 বাৰ ভাবে, সন্মান কৰে, ভিতৰি দালালি চক্ৰ এৰি পেলাই ৰেচপেক্ট কৰে, বুজি পেলাই ওচৰত থাকে, কোনো ধৰণৰ বেপেৰুৱা মন লয়, এটা অপবিত্ৰ মন লৈ নাথাকে। মোৰ এইখিনি আশা, আৰু জুবিন দাক ৰাখি দিব পাৰিব মই জানো। প্লিজ নজ্বলোৱাকৈ ৰাখি দিওঁ, জ্বলালে আৰু একো নাথাকে। আৰু মোৰ দেউতাক জ্বলাই পেলাই পাইছোঁ মই। বিশেষ ইমান কৈ ফুৰিব নাজানো এক্সট্ৰাকৈ, আৰু মই ইমান এনেকৈ কেমেৰা এইবিলাক কৰিব নোৱাৰোঁ। মই অকল ডাইৰেক্ট কেমেৰাৰ শ্বুটিঙৰ আৰু ষ্টেজৰ কাম সেইটো কৰোঁ, বেলেগ কিন্তু মই এনেকৈ এক্সট্ৰাকৈ আজি মই উপায়হীন কাৰণে কৈছোঁ এইবোৰ। আৰু বহুত কথা ক'ব পৰা নাই, বহুত কথা। মই ভাবিছিলোঁ যি হ'ল আৰু অভিনয়লৈ এদিন গৈ ৰাজঘৰত থাকোঁৱে, মই তথাপি মোৰ স্কুলখনলৈ নাযাওঁ, মই তলতে থাকোঁ, কিন্তু চাই থাকোঁ, ভাবি থাকোঁ এই মক্কেল হ'বৰ কাৰণে ভাল কাম কৰোঁ, মানে কৰিছে এটা জনপ্ৰিয় মানুহ, আৰু কিন্তু ইহঁতবোৰো আছে কিছুমান, কেতিয়াবা কাম চালোঁ নাভাবিব যে সিহঁতে ভাল বুলি, নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে আহিছে চব। ময়ো কৰিছোঁ, কিন্তু মই নোহোৱাকৈও চিনেমা কৰিছিলোঁ, জুবিন দা নোহোৱাকৈ, সেইখন মোৰ ৰিলিজ নিদিলে, বা মই খালি গানটোত কণ্ট্ৰভাৰ্চি হৈ গ'লোঁ। তাৰপিছতো কৰিছোঁ এখন কানিন বুলি, সেইখনটো বাৰু এৱাৰ্ডো পাইছে, মই নহয় হেৰিখনত, কিন্তু তাৰ পাছতো জুবিন দাক মই হেৰি কৰিছোঁ। মইতো এনেকুৱা নহয় যে একো নকৰাকৈ মই খালি কামুৰিছোঁ, তেনেকুৱা নাছিলোঁ। মই কিছুমান কথা পাতি, কিন্তু মই ছোৱালী হ'লোঁ বুলি, মোৰ কোনো বেকগ্ৰাউণ্ড নাথাকিল বুলি, একো নহ'ল বুলি যে জুবিন দাৰ পৰা মই একো হেল্প পাব নালাগে, বা কাম পাব নালাগে, বা কোনো কথা পাতিব নালাগে, লগ ধৰিব নালাগে, এনেকুৱা কিবা আছে নেকি লিখা? খালি তহঁতকে লাগে নেকি? স্বাৰ্থপৰ। ষ্টেজ প্ৰগ্ৰেম যেতিয়া 7খন কৰিছোঁ, তাৰপিছত বাদ দিবলগীয়া হ'ল সিহঁতৰ অত্যাচাৰত, মানে বহুত ধৰণৰ এইবিলাক আৰু চক্ৰান্তটো বহুত আছে, ঠিকে কৈ আছে, নেৰিবই বজোৱা চজোৱাৰ পৰা আদি কৰি, এই মেনেজাৰৰ পৰা আদি কৰি, দালাল পৰা আদি কৰি, যোন যাক য'ত পায় ইনভেষ্টিগেশ্যন কৰক, চব ওলাই যাব, মই জানো।
মই জানো পাই থৈছোঁ অলপ, কিন্তু মই ইমান বেয়াকৈ ভবা নাছিলোঁ। সেই প্ৰগ্ৰেমতো নিজে কৈছোঁ মোৰ তেতিয়া অহা যোৱাটো কিবাকৈ ইউ হেল্প কৰি এনেকৈ গৈছোঁ দূৰতো। মোৰ ইমানো হেৰি নাই যে মই এক্সট্ৰাকৈ মোৰ নিজৰখিনি যোগাৰ কৰি আকৌ অহা যোৱাটো মিলাম। 1 টকা লোৱা নাই জুবিনদাৰ পৰা, কাৰণ মই জুবিনদাক খুজিব বেয়া পাইছোঁ, বা জুবিনদাৰ পৰা মই এইটো বিচৰাও নাই কেতিয়াও। মই খালি তেতিয়া ষ্টাৰ্টিং মানে আহিছোঁ, কাম হেৰি কৰিছোঁ, মই বোলো হ'ব এনেকৈ কিবাকিবি শিকিম, এবাৰতো দেখা পাম, বা আমাৰ গোটেই হেৰিখিনি এনেকৈ আগবাঢ়ি যাব, কিমান মানুহ হেৰি কৰে, মই যিখিনি পাইছোঁ সেইখিনি ধন্য। এনেকৈ টোপনি ক্ষতি কৰি ৰাতিপুৱা আহি 1 টকা নলগা এইটো কি হেৰি নাছিল। মইতো পাৰিলোঁ বহুত কিবাকিবি মাথা মাৰি থাকিব, বহুত কাম কৰি থাকিব, নোৱাৰোঁ যে এইবিলাক। কিন্তু চবৰেতো উচিত শাস্তি হ'ব। ভগৱান বোলা বস্তু আছে, ভগৱান বোলা শক্তি আছে, ভগৱান বোলা চব আছে, কোনো হাৰি নাযায়। কিবা থাকিলে পিছলৈকে যদি পাৰোঁ আৰু পাতিম। যদি আপোনালোকে মোৰ কথা আজি জানো কাৰো ধৈৰ্য নাথাকে, কিন্তু বহুত বছৰৰ পৰা আজি এইখিনি মই হেৰি কৰিলোঁ। মই লাষ্টত এবাৰ ভালকৈ চাবলৈ মাতিবলৈ নাপালোঁ। লাষ্ট কেইবাবাৰ আগত খালি এনেকৈ মেছেজবোৰ থাকি গ'লে, এনেকৈ খবৰ লোৱা কথাবিলাক কৈছিলোঁ, কিন্তু ওলাইছিলোঁ মই নোকোৱা নহয়, মই কাকো ভয় নকৰোঁ, মই খাতিৰো নকৰোঁ। মই ছোৱালী হ'লে কি হ'ব, মোৰ এইকাৰণে মোক বেয়া পায়, পাগল বুলি কয়। কওক, মই চবকে কৈ দিওঁ চব হেৰি মোৰ এইবিলাক। আৰু আজি যি দুটামানে এতিয়া নাম কৰি বহিছে ওচৰত আছে, আজিও আছে একেলগে হেৰি কৰি, সিহঁতে মোক যেতিয়া তেতিয়া দেখে, টিভিত দেখিছে জুবিনদাৰ লগত মই নাচি আছোঁ, সেইটো প্ৰগ্ৰেম দেখি জুবিনৰ লগতহে কৰে, জুবিনৰ লগত প্ৰগ্ৰেম কৰে, মোক জ্বলি পেলাই সেইবিলাক কয়। আজি তহঁতি কিয় তেতিয়াহ'লে পিছেৰে নাই, কেইটামানতো আৰু ফ'কাছত আহিলি, কেইটামান সিহঁতৰ নিজৰ হেৰি। এতিয়া চাম নহয় তহঁতি কেনেকৈ হেৰি হোৱা, এদিনতো চবৰে দিন আহিব ন, চবৰে আহিব। ময়ো এনেকুৱাই জিদ্দি, সেইকাৰণে জুবিনদাৰ লগত মিল আছিলে। ময়ো জুবিনদাৰ হেৰি বুলি ক'ব জানে, মই তেনেকুৱা অলপ, সেইকাৰণে জুবিনদাই মোক কৈছিলে তই পাগল আছ তই। চৰি, কিন্তু চবে ক'লে কিজানি ৰাখি দিব জুবিনদাক, পাৰি যাওঁ এনেকৈ ৰাখি দিব। চৰি, ধন্যবাদ।